নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে লৈছো এটা ইম্পৰ্টেন্ট ভিডিঅ' গাইডলাইন আহিছে স্কুটিৰ কথাটো গম পাই তোমালোকৰ বাবে মই লগালগ ভিডিঅ' বনাইছো ৰাতিপুৱাই যেটো কালি গাইডলাইনখন আহিলে স্কুটি পাবলৈ হলে কিমান পাৰ্চেন্টেজ লাগিব এই গাইডলাইনখনতে আছে সকলোখিনি কম তোমালোকে ভিডিঅ'টো হেকলৈকে চাবা আৰু জুনে ভাবি আছিল যে এবাৰ 60%ত স্কুটি দিব বুলি বিশেষকৈ ছোৱালীসকলে তেওঁলোকৰ বাবে দুখৰ খবৰ আৰু জুনে লৰা ভাবি আছিল 75%ত স্কুটি দিব বুলি তেওঁলোকৰ বাবেও দুখৰ খবৰ এতিয়া গাইডলাইনটো আহিছে গাইডলাইন ফৰ স্ক্ৰিনত দিয়া আছে তোমালোকে চোৱা গাইডলাইন ফৰ ডিস্ট্ৰিবিউচন অফ স্কুটাৰ্স টু ষ্টুডেন্টস সিকিউৰিং 80% অৰ মোৰ মাৰ্কস ইন দা SSLC examination 2025 in Assam as Dr. Banikanta Kakuti Merit Award under Pogyan Bharti scheme. This postake likha hoise 80% aru tatutke uporat pare tumalke scooty paba lora aru swaliye eba equal kori dile lora aru swalik 80% kori dise 80% ba tatutke jodi tumalke odhik number poa tente tumalke scooty babe eligible hoba etia জুনে 80% বা তাতকৈ অধিক পাইছে বা স্কুটি পাব তেওঁলোকৰ বাবে ভিডিঅ'টো হেকলৈকে চাবা বাকি জুনে যাৰ 60% আছিল বা 75% কিছুমানৰটো 79 লৈকে আহিছে মই এতিয়া এটা ৰিসেন্টলি কমেন্ট আছে 79.89 তেনেকুৱা কিবা এটা সামথিং আছিল তেওঁৰটো অৱস্থা বহুত দুখৰ খবৰ 1% বা অকমান 1 নম্বৰ 2 নম্বৰ কাৰণে স্কুটি নাপাইছে বহুতে ঠিক আছে এতিয়া তোমালোকে ভিডিঅ'টো হেকলৈকে চাবা জুনে 80% পাইছা মানে ডকুমেন্টস কি লাগিব তাৰ সম্পৰ্কে আমি আলোচনা কৰিম আৰু তোমালোকৰ এলিজিবল ক্ৰাইটেৰিয়া খিনি কি হ'ব মেৰিট লিষ্ট কেতিয়া মাৰিব সকলোখিনি ডিসকাস কৰিম ভিডিঅ'টো তোমালোকে ভিডিঅ'টো হেকলৈকে চাবা আৰু জুনে স্কুটি নাই পোৱা তেওঁলোকে দুখ নকৰিবা ভালকে পঢ়া নেক্সট টাইম নোপোৱা তথাপি স্কুটি নোপোৱা তথাপি তোমালোকৰ পাৰ্চেন্টেজটো আপগ্ৰেড কৰিবা যেনেকৈ তোমালোকে যদি ডিগ্ৰী লোৱা ডিগ্ৰীত আপগ্ৰেড কৰিবা এতিয়া যদি তোমালোকে 60 পাইছা তাত 70 80 লোৱা আপগ্ৰেড কৰি নিজকে গৈ থাকা এতিয়া জুনে 80% পাইছে লৰা বা ছোৱালীয়ে তেওঁলোকৰ বাবে এলিজিবল ক্ৰাইটেৰিয়া খিনি কি হ'ব লাগিব চোৱা মই স্ক্ৰিনত দেখাইছো তোমালোকে চোৱা নতুবা মই কোৱা কথাখিনি শুনি যোৱা ইয়াত লিখা আছে the students must obtain 80% or more marks in higher education higher secondary final examination 2025 conduct by Assam State School Education Board Assam State Education Board পতা higher secondary final examত 80% বা তাতকৈ অধিক যদি নম্বৰ পোৱা তেন্তে তুমি এলিজিবল হবা স্কুটিখন পাবলে এক নম্বৰ পইণ্ট দুই নম্বৰ পইণ্টটো কৈছে only students in betterment and reappearance category will not eligible for the scheme কিছুমানৰ এক্সাম বেয়া হয় ধৰি লোৱা কিছুমানৰ এখন বা দুখনত বেয়া হৈছে আকৌ তেওঁলোকে বেটাৰমেন্ট দিছে তেনেকুৱা বিলাক ষ্টুডেন্টস এই স্কুটিখন পাবলৈ এলিজিবল নহয় তোমালোকে একেবাৰে পাস কৰিব লাগিব কোটো তোমালোকৰ বেয়া হ'ব নালাগিব বেটাৰমেন্ট দিলে নাপায় ঠিক আছে হেতু তাৰপিছত কৈছে সি নম্বৰটো কৈছে 3 নম্বৰ মানে ষ্টুডেন্ট মাষ্ট বি ৰেসিডেন্টস অফ দা ষ্টেট অফ আসাম ষ্টুডেন্ট অসমৰ বাসিন্দা হ'ব লাগিব হেইভাবে তোমালোকক পিআৰসি লাগিব চোৱা তোমালোকক পিআৰসি খন লাগিবই হেইভাবে পিআৰসি যদি তোমালোকে এতিয়ালৈকে বনোৱা নাই তেন্তে মোৰ ভিডিঅ'টো চাই তোমালোকে পিআৰসি খন বনাই লোৱা নতুবা তোমালোকে কম্পিউটাৰ কেফে গৈ পেলাই তোমালোকে পিআৰসি খন এতিয়া বনাই লোৱা পিআৰসি খন লাগিবই পিআৰসি খন তোমালোকে তো আগতেকে বনাব লাগে মেট্ৰিক পাস কৰি পিআৰসি খন বনাবই লাগে পিআৰসি বহুত ক্ষেত্ৰত প্ৰয়োজন হয় তোমালোকে থৈ দিয়া লাষ্টলে আৰু এটো বেয়া কথা 4 নম্বৰটো কৈছে ষ্টুডেন্ট এডমিটেড ইন ইনষ্টিটিউচন outside the state are also eligible provide they have valid PRC of Assam ইয়াতে কৈছে তোমালোকে যদি অসমৰ বাহিৰত যদি এডমিশন লোৱা তথাপিও পাবা কিন্তু অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন হলে পাবা ঠিক আছে আৰু এটা মই কৈ দিওঁ তোমালোকে হায়াৰ সেকেন্ডাৰী পাস কৰি তোমালোকে পঢ়িব লাগিব মানে তোমালোকে ডিগ্ৰীত এডমিশন ল'ব লাগিব তেতিয়াহে তোমালোকে মানে এলিজিবল হবা হেতু এটা কৈছিলে মানে মই যোৱাটো ভিডিও তোমালোকক কৈছিলো হেতু নোটিফিকেশনটো তাত আছিল ইয়াত এটো লিখা নাই কিন্তু তথাপিও তাৰছত ইট ইজ এপ্লিকেশন বেস স্কিম প্ৰগ্ৰাম এটো এপ্লিকেশন বেস এটো মেৰিট লিষ্ট মাৰিব তাৰছত অনলাইন হ'ব এটো অফলাইন ধৰণৰ কোন ধৰণৰ অফলাইন নহয় মানে অনলাইনে হ'ব মেৰিট লিষ্ট মাৰিব তাৰছত তোমালোকৰ চেক হ'ব তাৰছত তোমালোকে অনলাইন কৰিব লাগিব তেনেকুৱা ধৰণৰ হ'ব তোমালোকৰ প্ৰসেছটো মই বুজাই দিম দেখাই দিম যেতিয়া আহে মোৰ ওচৰত আৰু এখন নোটিফিকেশন আছিল মই ইটো ভিডিও দিয়া আছে সেই ভিডিওটো তোমালোকে চোৱাগে তাত ধুনিয়াকে ডিটেইলছত কোৱা আছে মানে কেতিয়া তোমালোকৰ মেৰিট লিষ্ট মাৰিব কেতিয়া
ডেট আহিব সকলোখিনি ডিটেইলছত কোৱা আছে যদি এইটো ভিডিঅ'ত ক'ব লাগে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা মই এইটো ভিডিঅ'টো কৈ আছোঁ কেতিয়া মেৰিট লিষ্ট মাৰিব কেতিয়া তোমালোকৰ ডিষ্ট্ৰিবিউশ্যন কৰিব কেতিয়া তোমালোকৰ সকলোখিনি বস্তু দিব আৰু ডকুমেণ্টছ কি লাগে ডিটেইলছত মই ধুনীয়াকৈ কৈছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তোমালোকৰ ডকুমেণ্টছ কি লাগিব চোৱা ডকুমেণ্টছ কি লাগিব প্ৰথমতে ইয়াতে কৈছে মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিটখনে পাছ চাৰ্টিফিকেট হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট আধাৰ কাৰ্ড এক কপি পাছপৰ্ট চাইজ ফটো লাগিব কলেজ এডমিশ্যন প্ৰুফ তোমালোকে যে কলেজত এডমিশ্যন লৈছা তাৰে এখন প্ৰুফ লাগিব এডমিশ্যন ৰিচিপ্টটো মানে কলেজত ল'লে মানে এডমিশ্যন ৰিচিপ্টটো তোমালোকে পাবা সেইটো লাগিব আৰু এড্ৰেছ প্ৰুফ লাগিব চোৱা এড্ৰেছ প্ৰুফ হিচাপে চবতছে মেইন বস্তুটো হৈছে ডমিচিয়েল চাৰ্টিফিকেট বা PRC তোমালোকে PRCখন পাৰিলে সোনকালে উলিয়াই ল'বা যিহেতু মেৰিট লিষ্টটো জুন জুলাই মানতে মাৰিব আৰু স্কুটি ডিষ্ট্ৰিবিউশ্যন পিৰিয়ডটো ছেপ্টেম্বৰ টু ডিচেম্বৰ মানত হ'ব সেইবাবে তোমালোকে PRCখন উলিয়াই ল'বা PRCখন 1 মান্থৰ ভিতৰতে আহে ঠিক আছে এতিয়া ডকুমেণ্টছখিনি মই ধুনীয়াকৈ ক্লিয়াৰ কৰিলোঁ ডিষ্ট্ৰিবিউশ্যন ডেটটো তোমালোকক মই কৈ দিছোঁ এক্সপেক্টেড মেৰিট লিষ্ট ডিষ্ট্ৰিবিউশ্যন ডেটটো মই পিছত কৈ আছোঁ মেৰিট লিষ্ট কেতিয়া মাৰিব চোৱা তোমালোকৰ যোৱা বছৰ মেৰিট লিষ্ট মাৰিছে কোনে স্কুটি পাব জুন জুলাই 2025 জুন বা জুলাইত তোমালোকে এক্সপেক্ট কৰিব পাৰা মেৰিট লিষ্টটো মাৰিব স্কুটি ডিষ্ট্ৰিবিউশ্যন পিৰিয়ডটো ছেপ্টেম্বৰ টু ডিচেম্বৰ তোমালোকৰ স্কুটিবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিব তাৰপাছত বাকীখিনি ইমানখিনিয়ে আছিলে আৰু কিবা যদি কনফিউজ থাকে তোমালোকে মোক কমেণ্ট কৰিবা নতুবা ইনষ্টাগ্ৰামৰ আইডিত তোমালোকে মেছেজ কৰিব পাৰা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে ইনষ্টাগ্ৰামৰ আইডি তাতো মই শ্বৰ্টছ ভিডিঅ' দিওঁ যিটো শ্বৰ্টছ ভিডিঅ'বিলাকত ভিউজটো যায় তোমাৰ 20,000 30,000 এনেকৈ শ্বৰ্টছ ভিডিঅ'ত ভিউজ গৈ আছে তাতো তোমালোকে কমেণ্ট কৰিব পাৰা তাতো ভাল ৰেছপন্স পাওঁ তাতো তোমালোকে ফ'ল' কৰিবা সোনকালে আপডেটটো পাবা যিহেতু আপডেটটো মই স্কুটি সম্পৰ্কে কালিয়ে ভিডিঅ' আপলোড দিলোঁ শ্বৰ্টছত তোমালোকে বেছি টাইম নালাগে যে 30 ছেকেণ্ড সময়হে লাগে তাত সোনকালে আপডেটটো দি দিওঁ সেইবাবে তোমালোকে সোনকালে চাবৰ বাবে তোমালোকে ইনষ্টাগ্ৰাম পেজটোলৈ যোৱা তাত ফ'ল' এটা কৰি থোৱা যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা আৰু ইয়াৰ সম্পৰ্কে ভিডিঅ' আহিবই